Welcome to Hawk Educare YouTube channel. আজিৰ ভিডিঅ'ত লৈ আহিছো ক্লাছ 10 বিজ্ঞানৰ চেপ্টাৰ 1 অৰ্থাৎ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এমসিকিউৰ প্ৰথমটো খণ্ড। চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা প্ৰায় 150 টা মান এমসিকিউ যুগুত কৰা হৈছে আৰু আটাইকেইটা এমসিকিউ এটা ভিডিঅ'ত আপলোড কৰাটো সম্ভৱ নহয়। হেহে খণ্ড-খণ্ডকৈ এটা খণ্ডত 20 টাকৈ এমসিকিউ লৈ নিয়মীয়াকৈ এই খণ্ডবোৰ আপলোড কৰি থকা হৈছে। আটাইকেইটা এমসিকিউ পাবলৈ আপোনালোকে এই খণ্ডকেইটা চাই ল'ব পাৰে। তো আজি লৈছো প্ৰথমটো খণ্ড। প্ৰথম খণ্ড কোৱেশ্চন নম্বৰ 1 তলৰ কোনটো তাপবৰ্জী বিক্ৰিয়া অৰ্থাৎ কেইটামান বিক্ৰিয়া বা ৰিঅ্যাকশনস দিয়া আছে ইয়াৰ ভিতৰত কোনটো বিক্ৰিয়া তাপবৰ্জী অৰ্থাৎ তাপ বৰ্জন কৰে হিট ৰিলিজ কৰে। অলৰাইট, তো অপশন এ কয়লাৰ দহন, অপশন বি শোষণ, অপশন সি ক্যালসিয়াম কাৰ্বনেটক পোৰাচুন আৰু কাৰ্বন ডাই অক্সাইড লৈ বিযোজন, অপশন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ অপশন বি শোষণ অৰ্থাৎ ৰেসপিৰেশনৰ সময়ত তাপ বৰ্জন হয়। আমি আমাৰ নাকৰ ওচৰত বা মুখৰ ওচৰত হাতটো দিলে বা আমি বুজি পাওঁ যে অলপ গৰম ভাৱ এটা ওলাই আহিছে অৰ্থাৎ ভিতৰৰ পৰা আমাৰ এই শোষণৰ সময়ত কি হৈছে ৰেসপিৰেশনৰ সময়ত তাপ বৰ্জন হৈছে বা হিট ৰিলিজ হৈছে। নেক্সট কোৱেশ্চন নম্বৰ 2 মম এডাল জ্বলিলে কেনেকুৱা পৰিৱৰ্তন হয়? অপশন এ ভৌতিক, অপশন বি ৰাসায়নিক, অপশন সি এ আৰু বি দুটা, অপশন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ অপশন সি এ আৰু বি দুটা অৰ্থাৎ ভৌতিকো হয় ৰাসায়নিকো হয়। মম জ্বলিলে যেতিয়া মমটো জ্বলে তেতিয়া কি হয় যে দুই ধৰণৰ বিক্ৰিয়া ইয়াতে ঘটে। ভৌতিক অৰ্থাৎ ফিজিক্যাল ৰিঅ্যাকশন হয় কোনটো যে প্ৰথমতে ই গৰম পাই প্লাই ইয়াৰ যেটো অৱস্থা আছে গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থা পায় গতিকে ই ভৌতিক হল। আকৌ সেই জুলীয়া অৱস্থাটো পুৰি প্লাই তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন হয় সেইটো হয় ৰাসায়নিক বিক্ৰিয়া। অৰ্থাৎ মম এডাল জ্বলিলে দুই ধৰণৰ বিক্ৰিয়া তাতে ঘটে, এটা হল ভৌতিক আৰু ৰাসায়নিক বিক্ৰিয়া। অলৰাইট, নেক্সট কোৱেশ্চন নম্বৰ 3 জিংক আৰু হাইড্ৰক্লোৰিক এসিড ৰিঅ্যাকশন হোৱাৰ পিছত কি হয় জিংক ক্লোৰাইড প্লাস আৰু এটা প্ৰডাক্ট হয় সেই প্ৰডাক্টটো কি? অপশন এ ক্লোৰিন, অপশন বি হাইড্ৰোজেন, অপশন সি জিংক, অপশন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ অপশন বি হাইড্ৰোজেন। কেনেকৈ হয় হাইড্ৰোজেনটো আমি ইয়াৰ পৰা বুজি পাম যে যেটো কনজাৰভেশ্যন অফ ল অফ মাছ সেইমতে লেফট হ্যান্ড সাইডত আমাৰ জিংক আছে, ইয়াতে জিংক আছে, ক্লোৰিন ইয়াতে আছে, যেটো বস্তু বাকি আছে সেইটো হল হাইড্ৰোজেন। এই হাইড্ৰোজেনটো আমাৰ ইফালে হ'ব। অলৰাইট, তো আমি যেহেতুকে ইয়াতে কি কৰা নাই সন্তুলিত কৰা নাই গতিকে জাস্ট আমাৰ যেটো স্কেলিটেল ৰিঅ্যাকশন সেইটো দেখুওৱা হৈছে সেইমতে আমাৰ ইয়াতে হাইড্ৰোজেনটো বাকি আছে, হাইড্ৰোজেনটো ইয়াতে বহিব কোৱেশ্চন মাৰ্কত। নেক্সট কোৱেশ্চন নম্বৰ 4 বগা সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত মটিয়া ৰঙৰ হৈ পৰে কাৰণ? অপশন এ পোহৰে সিলভাৰ ক্লোৰাইডক সিলভাৰ আৰু ক্লোৰিন লৈ বিযোজিত কৰে, অপশন বি ক্লোৰিন গ্যাস সিলভাৰ ক্লোৰাইড লৈ বিযোজন হয়, অপশন সি সিলভাৰ ক্লোৰাইডৰ জাৰণ ঘটে, অপশন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ অপশন এ পোহৰে সিলভাৰ ক্লোৰাইডক সিলভাৰ আৰু ক্লোৰিন লৈ বিযোজিত কৰে। আমাৰ সিলভাৰ ক্লোৰাইড থাকে AgCl2 ইয়াক যদি সূৰ্যৰ পোহৰত ৰখা হয় সানলাইট ইয়াক কি কৰে বিযোজন কৰে কি লৈ সিলভাৰ আৰু ক্লোৰিন লৈ। নেক্সট কোৱেশ্চন নম্বৰ 5 জীৱৰ বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তাক কি বুলি কোৱা হয়? অপশন এ জাৰণ, অপশন বি বিজাৰণ, অপশন সি তাপীয় বিযোজন, অপশন ডি অপসৰণ বিক্ৰিয়া। শুদ্ধ উত্তৰ অপশন সি তাপীয় বিযোজন। অৰ্থাৎ তাপ প্ৰয়োগ কৰিলে কি কৰা হয় বিযোজন ঘটা হয় গতিকে তাপীয় বিযোজন। অলৰাইট, নেক্সট কোৱেশ্চন নম্বৰ 6 সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত হোৱা দ্বি অপহৰণৰ বিক্ৰিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? অপশন এ দ্ৰৱণীয় অধক্ষেপ উৎপন্ন হয়, অপশন বি অদ্ৰৱণীয় লৱণৰ উৎপন্ন হয়, অপশন সি নীলা অধক্ষেপ উৎপন্ন হয়, অপশন ডি বগা অধক্ষেপ উৎপন্ন হয়। শুদ্ধ উত্তৰ অপশন ডি বগা অধক্ষেপ উৎপন্ন হয়। মনত ৰাখিব সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত যেতিয়া ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ঘটে তেতিয়া তলত হোৱাইট প্ৰিচিপিটেশন প্ৰডিউস হয় অৰ্থাৎ বগা অধক্ষেপ উৎপন্ন হয়। নেক্সট কোৱেশ্চন নম্বৰ 7 মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে কি ৰঙৰ পাউডাৰ উৎপন্ন হয়? অপশন এ বগা, অপশন বি কলা, অপশন সি হালধীয়া, অপশন ডি নীলা। শুদ্ধ উত্তৰ অপশন এ বগা। মনত ৰাখিব মেগনেছিয়ামৰ ফিতা যেতিয়া বায়ুত জ্বলাই দিয়া হয় বা দহন কৰা হয় তেতিয়া এটা পাউডাৰৰ সৃষ্টি হয়, সেই পাউডাৰৰ ৰংটো হয় বগা। নেক্সট কোৱেশ্চন নম্বৰ 8 তলত দিয়া কোনটো বিক্ৰিয়াৰ বাবে তেল আৰু চৰ্বি জাতীয় পদাৰ্থবোৰ দুৰ্গন্ধি হয়?
শুদ্ধ উত্তৰ অপশ্যন এ ক্ষয়ীভৱন, অপশ্যন বি দ্বি অপহৰণ, অপশ্যন চি জাৰণ, অপশ্যন ডি বিজাৰণ। শুদ্ধ উত্তৰ অপশ্যন চি জাৰণ অৰ্থাৎ অক্সিডেশ্যন। এটা কথা আমি মন কৰিছোঁ যে তেল বা চৰ্বিজাতীয় যিকোনো পদাৰ্থ বেছি দিন হ'লে এটা বিশেষ ধৰণৰ দুৰ্গন্ধ এটা ওলায়, আৰু সেইটো কিহৰ কাৰণে হয়? অক্সিডেশ্যন অৰ্থাৎ জাৰণৰ কাৰণে হয়। আৰু ইয়াক খাদ্যবস্তু, তেল আৰু চৰ্বিজাতীয় খাদ্যবস্তু এই জাৰণৰ পৰা ৰক্ষা কৰাৰ কাৰণে সাধাৰণতে এটা নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয়, যেনেকৈ আমি ক'ব পাৰোঁ পটেটো চিপছ, আলুৰ যিটো চিপছ আছে এইবোৰ আচলতে তেলে ভজা থাকে আৰু পেকেটৰ ভিতৰত বেছি পৰিমাণে বায়ু থাকে। একচুৱেলি সেইবোৰ নাইট্ৰজেন গেছ, এইটো জাৰণৰ পৰা ৰক্ষা কৰাৰ কাৰণে। নেক্সট কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো শুদ্ধ? অপশ্যন এ 2H2 গেছ প্লাছ O2 গেছ প্ৰডাক্ট 2H2O গেছ। অপশ্যন বি 2H2 গেছ প্লাছ O2 লিকুইড product 2H2O liquid. Option C 2H2 gas plus O2 gas product 2H2O liquid. Option D 2H2 liquid plus O2 liquid product 2H2O gas. শুদ্ধ উত্তৰ অপশ্যন চি 2H2 gas plus O2 gas product 2H2O liquid. এইটো আমাৰ পানী বা ৱাটাৰ ফৰ্মেশ্যনৰ যিটো ৰিয়েকশ্যন সেইটো আমি জনাটো দৰকাৰ যে হাইড্ৰজেন গেছ থাকে, এইটো মই সন্তুলিত কৰা নাই বা বেলেঞ্চিং কৰা নাই, আৰু অক্সিজেনৰ কি থাকে? গেছ থাকে। এই দুটা যেতিয়া ৰিয়েকশ্যন কৰে তেতিয়া আমাৰ ৱাটাৰ হয় H2O, আৰু ৱাটাৰটো কি থাকে? লিকুইড হয়, তৰল হয় বা জুলীয়া হয়। অল ৰাইট, তো এই ক্ষেত্ৰত আমি এই কথাটো ভালদৰে চাই ল'ব লাগিব যে হাইড্ৰজেনৰ গেছ আছে আৰু অক্সিজেন গেছ মিক্স হ'লে আমাৰ যিটো ৱাটাৰ হ'ব এইটো লিকুইড হ'ব। বাকীবোৰৰ অলপ চলপ ইফাল সিফাল কৰি দিছে, যে প্ৰথমটো ঠিকে দিছিল কিন্তু প্ৰডাক্ট যিটো আমাৰ ৱাটাৰটো গেছ বুলি কৈছে, আমাৰতো ৱাটাৰ বা পানী গেছ হ'ব নোৱাৰে। অল ৰাইট, তো ইয়াতে চাওক যিটো বি নাম্বাৰ ৰিয়েকশ্যন তাতে হাইড্ৰজেন গেছ দিছে ঠিকে, কিন্তু অক্সিজেনটো লিকুইড দিছে। গতিকে অক্সিজেন আমাৰ লিকুইড নাছিলে যেতিয়া ৱাটাৰৰ কাৰণে ৰিয়েকশ্যন কৰিছে। অল ৰাইট, থাৰ্ড নাম্বাৰটো আমাৰ কাৰেক্ট আছে। ফ'ৰ্থ নাম্বাৰ ডি নাম্বাৰত কি কৈছে? গেছ দুটাই হাইড্ৰজেন গেছৰ লিকুইড লৈছে আৰু অক্সিজেন গেছৰ লিকুইড লৈছে, আৰু পানী ফৰ্মেশ্যন কৰাতে এইটো আকৌ গেছ হৈ গৈছে, গতিকে এইটো হ'বই নোৱাৰে। অল ৰাইট, নেক্সট কুৱেশ্যন নম্বৰ 10, ৰাসায়নিক সমীকৰণ সন্তুলন কৰাৰ সময়ত আমি কোনটো সূত্ৰ প্ৰধানকৈ মনত ৰাখিব লাগে? অপশ্যন এ ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ, অপশ্যন বি শক্তিৰ সংৰক্ষণৰ সূত্ৰ, অপশ্যন চি ভৰৰ নিত্যতা সূত্ৰ, অপশ্যন ডি ওপৰৰ এটা নহয়। শুদ্ধ উত্তৰ অপশ্যন চি ভৰৰ নিত্যতা সূত্ৰ অৰ্থাৎ কনজাৰ্ভেশ্যন অফ ল অফ মাছ। এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ, প্লিজ ভিডিঅ'টিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক। আহক ছল্ভ কৰিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 11, ফেৰাছ ছালফেটক তাপ দিলে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া হয়? অপশ্যন এ অপহৰণ বিক্ৰিয়া, অপশ্যন বি বিযোজন বিক্ৰিয়া, অপশ্যন চি জাৰণ বিক্ৰিয়া, অপশ্যন ডি বিজাৰণ বিক্ৰিয়া। শুদ্ধ উত্তৰ অপশ্যন বি বিযোজন বিক্ৰিয়া। সাধাৰণতে দেখা যায় যে তাপ দিলে মেক্সিমামৰ ক্ষেত্ৰত আমাৰ কি হৈ আছে? বিযোজন বিক্ৰিয়াটো ঘটা বেছিকৈ দেখা যায়। অল ৰাইট, গতিকে ইফালে আপোনালোকে স্পেচিয়েলি মনত ৰাখিব, ফেৰাছ ছালফেটক যদি আমি হিট দিওঁ তেনেহ'লে যিটো ৰাসায়নিক বিক্ৰিয়া বা ৰিয়েকশ্যনছ হ'ব তাক কি বুলি কোৱা হ'ব? বিযোজন বিক্ৰিয়া অৰ্থাৎ ডিকম্পজিশ্যন ৰিয়েকশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 12, তলত দিয়া কোনটোৰ সহায়ত ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰাত সহায় কৰে? অপশ্যন এ অৱস্থাৰ পৰিৱৰ্তন, অপশ্যন বি উষ্ণতাৰ পৰিৱৰ্তন, অপশ্যন চি গেছৰ উৎপত্তি, অপশ্যন ডি ওপৰৰ সকলো। অপশ্যন ডি ওপৰৰ সকলো, কাৰণ ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই আমি ষ্টেটৰ যিটো চেঞ্জ তাৰ পৰা বুজি পাওঁ যে ছলিডৰ পৰা লিকুইড বা গেছ হৈছে নেকি। অল ৰাইট, উষ্ণতা অৰ্থাৎ তাপৰ যিটো টেম্পাৰেচাৰৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি যদি হৈছে তেনেহ'লে এই গোটেইকেইটা হ'লে আমি বুজি পাওঁ যে ইয়াতে ৰাসায়নিক বিক্ৰিয়া ঘটি আছে। নেক্সট কুৱেশ্যন নম্বৰ 13, ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত হোৱা দ্বি অপহৰণ তলৰ বিক্ৰিয়াৰ ক্ষেত্ৰত কোনটো শুদ্ধ? অপশ্যন এ নীলা অধক্ষেপ উৎপন্ন হয়, অপশ্যন বি অদ্ৰৱণীয় লৱণৰ উৎপন্ন হয়, অপশ্যন চি বগা অধক্ষেপ উৎপন্ন হয়, অপশ্যন ডি দ্ৰৱণীয় অধক্ষেপ উৎপন্ন হয়। শুদ্ধ উত্তৰ অপশ্যন চি বগা অধক্ষেপ উৎপন্ন হয়। ইতিমধ্যে এইটো কুৱেশ্যন ৰিপিট হৈ গৈছে যে ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত যেতিয়া ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয় তেতিয়া তলত এটা বগা ৰঙৰ প্ৰিচিপিটেশ্যন অৰ্থাৎ হোৱাইট প্ৰিচিপিটেশ্যন অৰ্থাৎ বগা অধক্ষেপ উৎপন্ন হয়, তলত জমা হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, 3Fe + 4H2O
products Fe3O4 plus 4H2 ওপৰৰ বিক্ৰিয়াটোত বিক্ৰিয়ক অক্সিজেনৰ সংখ্যা অপশ্যন এ 1 অপশ্যন বি 3 অপশ্যন সি 8 অপশ্যন ডি 4 শুদ্ধ উত্তৰ অপশ্যন ডি 4 ইয়াতে কি কৈছে ৰিয়েকশ্যন দিয়া আছে আইৰণ লো আৰু পানীৰ মাজত আমাৰ ফেৰিক অক্সাইড উৎপন্ন হোৱাৰ লগতে হাইড্ৰজেন গেছ উৎপন্ন হয় ইয়াতে আমাক কৈছে যে বিক্ৰিয়কৰ ইয়াতে বিক্ৰিয়ক সাইড যেটো আছে ৰিয়েক্টেন্টস কি বুলি কয় ইয়াতে বিক্ৰিয়ক এই আগফালে কাৰ্চিনৰ আগফালে যিবোৰ থাকে এইবিলাকক বিক্ৰিয়ক বা ৰিয়েক্টেন্টস বুলি কোৱা হয় তো ইয়াতে অক্সিজেনৰ সংখ্যা কিমান আছিল তো অক্সিজেনৰ সংখ্যা ইয়াতে দেখা যায় মলিকুল এটা এটম এটা আছে কিন্তু ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে 4 এই 4 1 যা কিমান 4 অৰ্থাৎ অক্সিজেন 4টা আছে অলৰাইট এইটোৱে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 15 কাৰ্বন ডাই অক্সাইড গ্যাস আৰু হাইড্ৰজেন গ্যাস যেতিয়া বিক্ৰিয়া ঘটে আমাৰ কি প্ৰডিউস হয় CH3OH লিকুইড অৰ্থাৎ মিথানল প্ৰডিউস হয় ইয়াতে এটা কাৰ্বন দিছে ইয়াতে কি হ'ব অপচন এ 340 বায়ুমণ্ডলীয় চাপ অপচন বি কেৱল তাপ অপচন সি সূৰ্যৰ ৰশ্মি অপচন ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰ অপচন এ 340 বায়ুমণ্ডলীয় চাপ সদায় মনত ৰাখিব যেতিয়া কাৰ্বন মনক্সাইড গেছ এইটো কাৰ্বন ডাই অক্সাইড নহয় কাৰ্বন মনক্সাইড গেছ আৰু হাইড্ৰজেন গেছ যেতিয়া ৰিয়েকশ্যন কৰে তেতিয়া বায়ুমণ্ডলীয় চাপ 340 এটমস্ফেৰিক প্ৰেছাৰ অৰ্থাৎ বায়ুমণ্ডলীয় চাপৰ ফলত আমাৰ কি প্ৰডিউস হয় মিথানল নামৰ এটা লিকুইড প্ৰডিউস হয় নেক্সট কোৱেশ্চন নম্বৰ 16 3Fe plus 4H2O products Fe3O4 plus 4H2 ওপৰৰ বিক্ৰিয়াটোত বিক্ৰিয়ক হাইড্ৰজেনৰ সংখ্যা অপচন এ 4 অপচন বি 2 অপচন সি 8 অপচন ডি 6 শুদ্ধ উত্তৰ অপচন সি 8 যদিও কোৱেশ্চনটো ৰিপিট কৰিছে অলপ ডিফাৰেন্স আছে যে তাতে সুধিছিল অক্সিজেনৰ আগৰ কোৱেশ্চনত অক্সিজেন বিক্ৰিয়ক অক্সিজেন অৰ্থাৎ ৰিয়েক্টেন্ট অক্সিজেনৰ নাম্বাৰ ইয়াতে ৰিয়েক্টেন্ট অৰ্থাৎ বিক্ৰিয়ক হাইড্ৰজেনৰ সংখ্যা বিচাৰিছে তো বিক্ৰিয়ক হাইড্ৰজেনৰ সংখ্যা হ'ল এইটো কাৰ্চিনৰ আগত ইয়াতে আমাৰ 4 আৰু 2 আছে 4 2 যা 8 এই দুটা মাল্টিপ্লাই হয় অৰ্থাৎ 8টা হাইড্ৰজেন আছে ইয়াতে নেক্সট কোৱেশ্চন নম্বৰ 17 ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে অপচন এ ক্যালসিয়াম হাইড্ৰক্সাইড অপচন বি ক্যালসিয়াম কাৰ্বনেট অপচন সি কেৱল কাৰ্বন ডাই অক্সাইড অপচন ডি ওপৰৰ সকলো শুদ্ধ উত্তৰ অপচন এ ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম অক্সাইডে CaO ক্যালসিয়াম অক্সাইড ই যদি পানীৰ লগত বিক্ৰিয়া কৰে H2O যেটো প্ৰডাকশন হ'ব প্ৰডাক্ট হ'ব হেতু হ'ব CaOH2 ইয়াতে মই সন্তুলিত কৰা নাই বা ব্যালেন্সিং কৰা নাই কিন্তু ৰিঅ্যাকশনটো এনেকৈ হয় যে ক্যালসিয়াম অক্সাইডৰ লগত কি কৈছে আমাক পানীৰ বিক্ৰিয়া কৰিলে H2O আমি যেটো প্ৰডাক্ট পাওঁ হেতু হয় ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 নেক্সট কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 17 ৰ ৰিঅ্যাকশন ফৰ্মটো দিছে ইয়াতে কি কৈছে CaO অৰ্থাৎ ক্যালসিয়াম অক্সাইড প্লাস H2O ওয়াটাৰ ৰিঅ্যাকশন কৰিলে প্ৰডাক্ট কি হয় অপচন এ কাৰ্বন ডাই অক্সাইড অপচন বি ক্যালসিয়াম হাইড্ৰক্সাইড অপচন সি ক্যালসিয়াম কাৰ্বনেট অপচন ডি ওপৰৰ সকলো শুদ্ধ উত্তৰ অপচন বি ক্যালসিয়াম হাইড্ৰক্সাইড নেক্সট কোৱেশ্চন নম্বৰ 19 জীৱৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইবোৰ হৈছে অপচন এ অপহৰণ বিক্ৰিয়া অপচন বি সংযোজন বিক্ৰিয়া অপচন সি বিযোজন বিক্ৰিয়া অপচন ডি অপহৰণ বিক্ৰিয়া শুদ্ধ উত্তৰ অপচন বি সংযোজন বিক্ৰিয়া একে আমি ইয়াৰ পৰা কোৱেশ্চনৰ পৰা উত্তৰটো বুজি পাম যে জীৱৰ বিক্ৰিয়া দুই বা ততোধিক অলৰাইট এ আৰু বি দুই বা ততোধিক আৰু হ'ব পাৰে অলৰাইট যেতিয়া বিক্ৰিয়া ঘটে এই ৰিঅ্যাক্টেন্টসবোৰ আফটাৰ ৰিঅ্যাকশন লগ হৈ এটা হৈ যায় এ বি সি এটা হৈ যায় অলৰাইট এ প্লাস বি প্লাস সি বেলেগ আছিল কিন্তু এটা হৈ যায় তো এনেকুৱা ধৰণৰ সংযোজন হ'ল গতিকে আমি ইয়াক সংযোজন বুলিয়ে ক'ব পাৰো এটাৰ পৰা বেলেগ হলে বিযোজন হ'ব কিন্তু বেলেগৰ পৰা এটা হোৱাটো কি সংযোজন বিক্ৰিয়া নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 20 তলৰ কোনটো তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ অপচন এ CH4 plus 2O2 product CO2 plus 2H2O অপচন বি C6H12O6 plus 6O2 product 6CO2 plus 12H2O plus শক্তি অপচন সি ওপৰৰ দুটা অপচন ডি এটাও নহয় শুদ্ধ উত্তৰ অপচন
চি ওপৰৰ দুটা অৰ্থাৎ এ আৰু বি দুটাই তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। আজিৰ ভিডিঅ'ত ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।